শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম বিষবনি ৰাখ কৰ দুঘোৰ বনবাস আজি অস্বস্থ মাৰয়স্ত নাশ নানা বিপদত পুত্ৰ সমে আশা ৰাখি চটকে শিশুক যেন ঢাকি থাকে পাখি। কৃষ্ণ হে বৈকুণ্ঠ পাৰিষদ সদৃশ গুৰুমতী বা পাৰুৱাই মাতি হব। এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ প্ৰথম স্কন্ধৰ কুন্তী আইগৰাকীয়ে অস্বস্থমা ব্ৰহ্মবাণত যেতিয়া পাণ্ডৱক ৰক্ষা কৰে তেতিয়া কুন্তী আইগৰাকীয়ে প্ৰভু ভগৱন্তৰ দ্বাৰকালৈ যোৱাৰ আগত মেলানি ল'বৰ কাৰণে অৰ্থাৎ বিদায় ল'বৰ কাৰণে যাওঁতে কুন্তী আইগৰাকীয়ে এনেভাৱে তুতি কৰিছে। আৰু এই একখান্তি আমাৰ নগাঁও জিলাৰ সদস্য প্ৰহ্লাদ ডেকা বাপজনাই কীৰ্তন কৰিছে। আৰু আমিও আপোনাৰ খবৰ দয়া আৰু কৃপা বিচাৰি পদবন্ধে দুআষাৰ ব্যাখ্যা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। তাৰ আগতেই আমি জয় জয়তেই এই পবিত্ৰ ভাদ মাহৰ আগমনৰ হেতুকে আমি সবাৰ চৰণত পবিত্ৰ ভাদ মাহটি যেন কুশল মংগলে সবতি প্ৰকাৰে সকলোটিয়ে প্ৰভু ভগৱন্ত গুণানুকীৰ্তন কৰিব পাৰে বা কৰিব হেতুকে আমি সবাৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই আমি আমাৰ আখ্যান্তি পাতনি মেলিব ওলাইছোঁ। কৃষ্ণ সেই গুৰুমতী বা পাৰুৱাই মাতি হ'ব। এয়া কুন্তী আইগৰাকীয়ে প্ৰভু ভগৱন্তক কৃতজ্ঞতা জ্ঞাপন কৰি ভগৱন্তৰ প্ৰভুক কৈছে যে হে প্ৰভু, তুমি এই মোৰ পঞ্চপুত্ৰক যেনেভাৱে ৰক্ষণাবেক্ষণা দি আছা এয়া আৰু অতুলনীয়, উদাহৰণ অতুলনীয়, ইয়াৰ কোনো তুলনা নাই। তাক কি বুলি কৈছে যে যেনেকৈ এজনী চৰায়ে নানান ধৰণৰ বিপদ আপদৰ পৰা নিজৰ পোৱালীকেইটাক পাখাৰ সৈতে দেউকাই সৈতে ঢাকি নিজৰ বুকত ৰাখি ৰক্ষা কৰি থাকে, ঠিক তেনেকৈ তুমিও মোৰ ল'ৰা ছোৱালীকেইটাক বা মোক ৰক্ষা কৰি আছা। এটা উদাহৰণ দেখকৈ আজি তুমি যদি ৰক্ষা নকৰিলাহেঁতেন তেতিয়াহ'লে এই অস্বস্থমা ব্ৰহ্মবাণত মোৰ ল'ৰাকেইটা আজি একেবাৰে সমূলঞ্চে নাশ হ'লহেঁতেন। এনেভাৱে কুন্তী আইগৰাকীয়ে তুতি মাধ্যমে প্ৰভু ভগৱন্তক মিনতি কৰিছে। কৃষ্ণ কেৱল ৰাখিলা মাত্ৰ কি জানিলো মোতে স্নেহ মাতৃটো অধিক কেহি আপদয়া মাৰয় ভীমত
তোমাক দেখিবে পাওঁ যিটো পদত। কৃষ্ণ। সেই প্ৰভুসকল, এতিয়া কুন্তী আইগৰাকীয়ে তুতি মাধ্যমে আৰু তাৎপৰ্যমূলক কিছু বাক্য ইয়াত ব্যৱহাৰ কৰিছে যে হে মাধৱ, হে প্ৰভু, তুমি মাত্ৰ তোমাৰ যিজন নেকি জন্মদাত্ৰী মাতৃ দৈৱকীকহে মাত্ৰ তুমি কংস কাৰাগাৰৰ পৰা মুক্ত কৰি দিছিলা। তুমি মাত্ৰ নিজৰ পিতৃ মাতৃ অৰ্থাৎ দৈৱকীকহে মৰম কৰি চেনেহ কৰি তুমি কাৰাগাৰৰ পৰা মুক্তি দিছিলা। আৰু এতিয়া মই দেখিছোঁ যে সমস্ত বিপদৰ পৰা যি বিপদ, যিমানসমূহ বিপদ আহিছে পাণ্ডৱৰ ওপৰত তুমি মুক্ত ৰক্ষা কৰিছাই। জ্যোতিগৃহত অগ্নিকাণ্ডত আমি কেতিয়াবাই ধ্বংস গ'লোহেঁতেন, কিন্তু তোমাৰ কৃপাত, তোমাৰ আশীৰ্বাদতহে আমি, তোমাৰ স্নেহতে আমি জীয়াই থাকিলোঁ। এতিয়া অকল মোকতো ৰক্ষা কৰিছাই, আৰু মোৰ পঞ্চপুত্ৰকো তুমি ৰক্ষা কৰিছা। আৰু তাৰ লগে লগে আজি পাণ্ডৱৰ সন্ততি অৰ্থাৎ পাণ্ডৱৰ যিটো নেকি বংশৰ গুৰি ধৰোঁতা উত্তৰা গৰ্ভত, সেই গৰ্ভটিকো তুমি ৰক্ষা কৰিছা। গতিকে মই ভাবিছোঁ, মই জানিছোঁ যে তোমাৰ নিজ জন্মদাত্ৰী মাতৃ দৈৱকীতকৈও তোমাৰ মোৰ ওপৰত চেনেহ বেছি। সেয়েহে তুমি মোক দৈৱকীতকৈও বেছিকৈ নানান বিপদৰ পৰা ৰক্ষা কৰিছা। এনেভাৱে কুন্তী আইগৰাকীয়ে তুতি কৰিছে। কৃষ্ণ। হে ৰাম শ্ৰী ভৈলে ভুলৈ মন কৰৈনা কাম সম্পদত নপাৰুলৈ বাকত বনাম। ৰাম জগতৰে আত্মা অন্তৰ জামি হৰি নিজৰ ৰূপে আশা খাই খাতয় বতৰি। কৃষ্ণ। আৰু সেই তুতি মাধ্যমতেই কুন্তী আইগৰাকীয়ে ভগৱন্ত প্ৰভুক এটি গুহাৰি কৰিব বিচাৰিছে, অনুৰোধ কৰিব বিচাৰিছে যে হে প্ৰভু, হে মাধৱ, যে জীৱসমূহৰ লোক জগতৰ অৰ্থাৎ বিশেষকৈ নৰসকলৰ ধন সম্পদ ঐশ্বৰ্য বিভূতি মান সন্মান যেতিয়া বাঢ়ে তেতিয়া অহংকাৰো বাঢ়ে, তেতিয়া লোকসকলৰ অহংকাৰ বাঢ়ে। আৰু সম্পদৰ সময়ত অৰ্থাৎ যেতিয়া সুখে শান্তিয়ে থাকে, সকলো পিনৰ পৰা ল'ৰা ছোৱালী তিনিটা পুত্ৰ ভাৰ্যা সকলো যেতিয়া নেকি সুখে শান্তিয়ে থাকে, পৰিয়ালবৰ্গও সুখে, একো বিপদ আপদ নহয়, সম্পূৰ্ণভাৱে যেতিয়া সুস্থ শৰীৰে চলে, তেতিয়া প্ৰভু ভগৱন্তক মনত নেপেলায়। আৰু কথাটো সঁচা। কুন্তী আইগৰাকীয়ে তেনেভাৱে ভগৱন্তক অনুৰোধ কৰিছে আৰু কৈছে যে হে প্ৰভু, এই কাণ্ডসমূহ তোমাৰ পৰা লুকাই নাথাকে, যিহেতু তুমি সমস্ত জগতৰ অন্তৰাত্মাত প্ৰতি ঘটে ঘটে জীৱ ঘটে ঘটে ৮৪ কোটি জীৱজনী, প্ৰতি চাৰিমুঠি জীৱ, ৰণ বুৰণ গজন ভ্ৰমণ সমস্ত জীৱত সূক্ষ্মৰূপে তুমি বাস কৰা। গতিকে তুমি এই অন্তৰাত্মাৰ যিসমূহ কথা বা কাণ্ড, সেইসমূহ তুমি সম্পূৰ্ণ বুজি পোৱা। এনেভাৱে কুন্তী আইগৰাকীয়ে তুতি কৰিছে। কৃষ্ণ। হে ৰাম কেহু বোলে বংশ বিস্তাৰ কিবা যাদৱৰ, কেহু বোলে কীৰ্তি বঢ়াই বা পাণ্ডৱৰ, কেহু বোলে ভূমি ভাৰ হৰি বাক প্ৰতি, কৈ নানা হেতু যাৰ যেন লৈ মতি। কৃষ্ণ। হে প্ৰভুসকল, এতিয়া এয়া কুন্তী আইগৰাকীয়ে কৈছে যে হে প্ৰভু,
যিহেতু তুমি সমস্ত জগতৰ আত্মা আৰু নিজৰ ৰূপে অৱতাৰ ধাৰণ কৰি তুমি ভূমিভাৰ হৰণ কৰিবৰ কাৰণে দুষ্টক দমন সন্তক পালনৰ যিটো তোমাৰ প্ৰকৃত প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে তুমি আহিছা। আৰু তুমি আহিছা যদিও এই লোক জগতৰ এটা লক্ষণ আছে, নিজৰ নিজৰ লক্ষণত হোৱা হেতুকে ধানটোৰ প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো, প্ৰত্যেকৰ ভাৱধাৰা বেলেগ বেলেগ। গতিকে প্ৰত্যেক ভাৱধাৰা বেলেগ বেলেগ হোৱা হেতুকে তোমাক প্ৰত্যেকেই নিজৰ নিজৰ ভাৱ অনুসৰে তোমাক দৰ্শন পায় বা দেখা পায়। কেনেকৈ বুলি কৈছে যে কোনোৱে ভাবিছে যে কৃষ্ণ অৱতাৰ লৈছে বা কৃষ্ণ প্ৰভু ভগৱন্তই আহি যাদৱসকলৰ বংশ বিস্তাৰ কৰিবৰ কাৰণেহে আহিছে। আৰু কোনোৱে ভাবিছে যে পাণ্ডৱৰ মান সন্মান বঢ়াবৰ কাৰণে আহিছে, অৰ্থাৎ সকলো বিপদৰ পৰা পাণ্ডৱক ৰক্ষা কৰি পাণ্ডৱৰ বল শক্তি বঢ়াই পাণ্ডৱৰ মান সন্মান বঢ়াবৰ কাৰণে আহিছে এনে ভাবে। আৰু কোনোবাই ভাবিছে যিহেতু আগত নানান ধৰণৰ দুষ্ট দৈত্য দানৱসকলক সংহাৰ কৰি আহিছে, অৰ্থাৎ মৃত্যুদণ্ড দি আহিছে পুতনাকে আদি কৰি, সেয়ে বহুতে ভাবিছে যে ভূমিভাৰ হৰণ কৰিবৰ কাৰণেহে কৃষ্ণ প্ৰভু ভগৱন্তই অৱতাৰ গ্ৰহণ কৰিছে। এনেভাৱে যাৰ যেনেকুৱা মতি, নিজৰ নিজৰ মতি অনুসাৰে, নিজৰ নিজৰ ভাৱধাৰা অনুসাৰে নিজে ভগৱন্তৰ কৃষ্ণ প্ৰভু ভগৱন্তক তেনেভাৱেই নিজৰ নিজৰ অন্তৰ আত্মাত সকলোৱে দৰ্শন পায় বা ভাবি লয়। কৃষ্ণ কাম্য কৰ্ম কৰি মোৰ যত মোৰ মতি ভৈলা বেকত তাক নিস্তাৰিবে প্ৰতি অনন্ত চৰিত্ৰ কথা কৰিবা প্ৰচাৰ শ্ৰৱণ কীৰ্তন কৰি তৰুক সংসাৰ। কৃষ্ণ হে প্ৰভুসকল, আৰু এতিয়া এনেভাৱে নানান ধৰণৰ নানান প্ৰক্ৰিয়াৰ সৈতে কৃষ্ণ প্ৰভু ভগৱন্তৰ চৰিত্ৰটোক বৰ্ণনা কৰিছে। আৰু ইয়াত এতিয়া কৈছে যে এই সমস্ত কাৰ্যকলাপসমূহ বাদ দিও যিসকলে নেকি তোমাক প্ৰকৃততে চিনি নেপায়, অৰ্থাৎ ভগৱন্তৰ প্ৰভুক নামানে, সেইসকলে মিছাতেই কামনা বাসনা কাম্য কৰ্ম কৰিব। কাম্য কৰ্ম মানে আজি বহুত উদাহৰণ পোৱা যায়। ল'ৰাটোক ভাল ভুলকৈ পঢ়াম, সুন্দৰকৈ ডক্তৰ বনাম, ইঞ্জিনিয়াৰ বনাই সুখে শান্তিয়ে এগালামুঠি খাম বুঢ়া কালত। সৰ্বশেষত গৈ কি হয়, বহুত জেগাত আমি দেখা পাইছোঁ বা বহুত জেগাত দেখা যায় ল'ৰা ডক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ পাছত পিতৃ মাতৃ বেছিহে কষ্ট হয়। বহুততে দেখা পাইছোঁ ক'ৰবাত নি পেলাই এনেই এৰি থৈ আহেগৈ অচিনাকি জেগাত, কোনোবাই বস্তাত ভৰাই পেলাই ৰাতি ক'ৰবাত থৈ আহে। এনেকুৱা পৰ্যন্ত হৈছে দলঙৰ ওপৰৰ পৰা ঠেলা মাৰি পেলাই দিছে নিজ পিতৃ মাতৃক। এনেকুৱা দুৰান্তকাৰী সকলো আছে। গতিকে এই প্ৰভু ভগৱন্তৰ কৃপা নহ'লে আমি যিমানেই চেষ্টা নকৰিলেও নিজৰ ল'ৰা ছোৱালীক হেতুকে বা নিজৰ ল'ৰা ছোৱালীৰ জৰিয়তে সুখ শান্তি পাম বুলি কামনা বাসনা কৰি মৰিলোঁ, যিমানে নকৰিলোঁ ভগৱন্তৰ ইচ্ছা অবিহনে সকলো মিছা। এয়া সম্পূৰ্ণ কুন্তী এগৰাকী তুতি মিনতিত প্ৰকাশ পাইছে। আৰু কৈছে যে তোমাৰ প্ৰকৃত চৰিত্ৰসমূহ অনন্ত, অৰ্থাৎ অন যুগ অন্ত, আৰম্ভও নাই শেষো নাই। তেনেকুৱা ধৰণৰ ভগৱন্তৰ কাৰ্যকলাপসমূহ। খালি মাত্ৰ আমাৰ এটাই কৰ্ম, নৰসকলৰ এটাই মাত্ৰ কৰ্তব্য ৰৈ যায়, এটাই মাত্ৰ আমাৰ ধৰ্ম কৰ্ম সমস্তখিনি এটাই মাত্ৰ। গুৰুজনাই কীৰ্তনত কলম ধৰিছে, ভাই মুখে বোলাৰাম হৃদয় ধৰা ৰূপ, এটাকে মুকুতি পাইবা পঢ়িলো স্বৰূপ। অৰ্থাৎ ভগৱন্ত প্ৰভু গুণানুকীৰ্তন মুখৰে সতে শ্ৰৱণ কীৰ্তন কৰিব লাগে আৰু অন্তৰত তেওঁৰ ৰূপটো ধাৰণ কৰিব লাগে। ইমানখিনিহে মাত্ৰ আমাৰ কৰ্তব্য। বাকী আৰু আমি
কিবা এটা যে কামনা বাসনা কৰিব লাগিব সেইটো প্ৰকৃততে আমাৰ বা ভকতৰ ধৰ্ম নহয়। কৃষ্ণ মহাজ্ঞানীগণে বোলো হেন যুগতি জানো জগতকে দিবা কিবাৰ মুকুতি ভৈলা বিদিত আহি আপুনি ঈশ্বৰে তোমাকে নজানি কুমতি কৃষ্ণ হে প্ৰভুসকল, এতিয়া কুন্তী আইগৰাকীয়ে কৈছে যে হে প্ৰভু, যিসকল নেকি প্ৰকৃত মহাজ্ঞানী, শাস্ত্ৰ তত্ত্ব দৰ্শন সম্পূৰ্ণভাৱে জ্ঞাত অৰ্থাৎ জানে, সেইসকলে কি বুলি কয়? সেইসকলে কয় যে হে প্ৰভু, এইবাৰহে যদি আপুনি সমস্ত জগতক এই ৰূপতেই অৰ্থাৎ এই অৱতাৰতেই সমস্ত জগতকে আপুনি মুক্তি দিব। প্ৰকৃততে সেই মহাজ্ঞানীসকলৰ সেইটো শুদ্ধ কথা, কাৰণ জ্ঞান হ'লে ভক্তি বাঢ়ে, ভক্তি বাঢ়িলেই প্ৰভু ভগৱন্তৰ মুকুতি পায়। এতিয়া সেইটোৱে হ'ল কথা। প্ৰকৃত ভকতসকলে, প্ৰকৃত জ্ঞানীসকলে কেতিয়াও এনেকুৱা কামনা বাসনা নকৰে যে হে প্ৰভু আপুনি মোক কৃপা কৰক, মোৰ ল'ৰাটোক ডক্টৰ বনাওক, মোৰ ল'ৰাটোক ইঞ্জিনিয়াৰ বনাওক, মোৰ ল'ৰাটোক এনেকুৱা ধনী বনাওক, এনেকুৱা গুণৱন্ত বনাওক, কেতিয়াও নকয়। প্ৰকৃত জ্ঞানীসকলে ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ ভগৱন্তক তুতি মিনতি কৰি ক'ব হে প্ৰভু আপুনি যাতে সমস্ত জগতৰ ল'ৰা ছোৱালীবিলাকক সুমতি দিয়ে। প্ৰকৃত আমি ভগৱন্তৰ চৰণত তেনেভাৱেহে প্ৰাৰ্থনা কৰিব লাগে। আমি ভগৱন্তৰ চৰণত সমস্ত জগতৰ পৰীক্ষাৰ্থীসকলক সুমতি দিয়ক, আমাৰ কৰ্মচাৰীসকলক সুমতি দিয়ক, আমাৰ মন্ত্ৰী এম এল এ বিধায়ক অৰ্থাৎ নেতাসকলক সুমতি দিয়ক, বা আমাৰ যিসকল বয়োজ্যেষ্ঠ সেইসকলক সুমতি দিয়ক, আৰু আমাৰ কৰ্মকৰ্তা সমস্তকে সুমতি দিয়ক। হে প্ৰভু কৃপা কৰক। আমি প্ৰত্যেকে যদি তেনেভাৱে ভগৱন্তৰ চৰণত কৃপা কৰোঁ, প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে আমাৰ সমস্তই সতি সন্ততিসমূহ সুমতি হ'ব বা ভাল ভাল পদবী পাব, বা ঈশ্বৰে নিজৰ ইচ্ছা অনুযায়ী যাক যেনেকৈ যিটো পদ দিব লাগে তেনেভাৱেই দিব। আমি কি কৰোঁ, একমাত্ৰ আমি নিজৰটোহে যাতে, নিজৰ ল'ৰাটোহে যাতে অফিচাৰ হয়, বাকীসকলে নালাগে হ'বলৈ, এনেকুৱা ভাবোঁ। গতিকে শেষত যে কাৰোৱেই নহয়গৈ, এনেকুৱা দুখ। এতিয়া ইয়াত সেই জ্ঞানীসকলে কৈছে যে হে প্ৰভু আপুনি এইবাৰ সমস্ত জগতকে মুকুতি দিব এইটো অৱতাৰত, আৰু কৈছে যে সেই হেতুকে আপুনি সমস্ত জগতক মুকুতি দিবৰ কাৰণে এই সম্পূৰ্ণ 16 কলাৰ সৈতে কৃষ্ণ অৱতাৰটো 16 কলা পূৰ্ণাংগ পূৰ্ণ অৱতাৰ বুলি কোৱা হয়। গতিকে এই ৰূপটো আপুনি এই অৱতাৰটো এই গতিকে ধাৰণ কৰিছে সমস্ত জগতকে মুকুতি দিবৰ কাৰণে। এনেভাৱে জ্ঞানীসকলে তুতি মিনতি কৰে বা জ্ঞানীসকলে ভাবে বুলি কুন্তী আইগৰাকীয়ে ভগৱন্তৰ প্ৰভুক তুতি কৰিছে। কৃষ্ণ হে ৰাম শুনো গাঁও স্মৰো যিটো তোমাৰ কথা আনে কৰে কীৰ্তন প্ৰসংসেতা সম্বাক অচিৰকালতে পাওঁ তোমাৰ চৰণ আৰু দুনাই নাহি তাৰ জনম মৰণ। কৃষ্ণ হে প্ৰভুসকল, এতিয়া কুন্তী আইগৰাকীয়ে তুতি মাধ্যমতে আমাক কেইটামান বৰ তাৎপৰ্যমূলক বাৰ্তা প্ৰেৰণ কৰিছে ভাগৱতৰ জৰিয়তে। ইয়াত কৈছে যে হে প্ৰভু তোমাৰ গুণানী কীৰ্তন যিসকলে কীৰ্তন কৰে আৰু যিসকলে শ্ৰৱণ কৰে, আৰু তাৰ পৰা সেইসকলে শ্ৰৱণ কীৰ্তন শুনিও যদি দূৰৰ পৰা কোনো লোকে সেইসকলক প্ৰশংসাও কৰে যে সেইকেইজনে বাপকেইজনে বৰ সুন্দৰভাৱে পাঠ চলাই আছে বা সুন্দৰভাৱে নাম গাই আছে, এনেকৈ যদি সেই ভকতসকলক কোনোজনে যদি প্ৰশংসাও কৰে, সেই সমস্তটি পঢ়াসকলেতো পাৰ পাবই, মুক্তি পাবই,
শুনাসকলে মুক্তি পাবই, আৰু কোনো লোকে যদি প্ৰশংসাও কৰিছে সেইজনেও মুক্তি পাব। অৰ্থাৎ ভগৱন্তৰ গুণ চৰিত্ৰ ইমানেই, ভক্তি তত্ত্ব ইমানেই মহত্ব, ভক্তিত ইমানেই শক্তি আছে। এয়া কুন্তী আইগৰাকীয়ে কৈ আছে, আমি কোৱা কথা নহয় বা আমাৰ বাপজনে কোৱাও নহয়। এয়া কুন্তী আইগৰাকীয়ে ভগৱন্তৰ চৰণত তুতি মিনতি মাধ্যমেৰে প্ৰকাশ কৰিছে যে আমি প্ৰকৃততে কোন পথৰ পথিক হ'ব লাগিব। এনেভাৱে আমাক, আৰু তেওঁলোকে যিসকলে তেনেভাৱে প্ৰশংসা কৰে বা কীৰ্তন কৰে, শ্ৰৱণ কৰে শুদ্ধভাৱে, সেইসকলে পুনৰ আৰু আমাৰ এই জন্ম মৃত্যু চক্ৰটোত পৰিব লগা নহয়। তেওঁলোকে পোনে পোনে মুক্তি পাব, অৰ্থাৎ পাৰিষদী তনুলৈ বৈকুণ্ঠত গৈ প্ৰভু ভগৱন্তৰ সদৃশ ৰূপ ধাৰণ কৰি বৈকুণ্ঠত বাস কৰিব। কৃষ্ণ। তুমি এৰিলা তই আমি মৃতক পৰায়, নগলে যাদৱ বংশ মোৰ সমুদায়। ৰামে কম বুলি বাক মই নপাৰো সম্প্ৰতি, যেন লাগে কৰা দেৱ অগতিৰ গতি। কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে কুন্তী আইগৰাকীয়ে কান্দি কুটি ভূমিত লুটালুটি হৈ চকু পানী টুকি টুকি নানানভাৱে তুতি কৰি কৰি সৰ্বশেষত প্ৰভু ভগৱন্তৰ চৰণত এইখিনি বাক্যকে কৈছেগৈ যে হে যাদৱ, হে মাধৱ, এতিয়া মই জানো যিহেতু তুমি আমাক নানান ধৰণৰ বিপদৰ পৰা ৰক্ষা কৰি আছা, আৰু তুমি এৰিলে, অৰ্থাৎ তুমি যদি যোৱাগৈ আমি মৃত্যুৰ সদৃশ, অৰ্থাৎ এজন মৰাত মৃত্যু হোৱা শৰ আৰু আমিবিলাকে একেই। ভগৱন্তৰ অবিহনে আমি মৃত্যুক পৰাই। আৰু এইটো ঠিক, যদিহে তুমি নেযোৱা তেতিয়াহ'লে যাদৱসকলে সকলৰ মৃত্যু অনিবাৰ্য। গতিকে মই যদি মোৰ লগতে থাক বুলি কওঁ তেতিয়াহ'লে মই স্বাৰ্থপৰ হ'ম, আৰু যোৱাগৈ বুলি ক'লে মৃত্যু মোৰ অনিবাৰ্য। গতিকে তোমাৰ যি ইচ্ছা, হে প্ৰভু, তোমাৰ যি ইচ্ছা তুমি তাকেই কৰা, তুমি যিটোকে ভাল দেখা, কিন্তু আমাৰ হ'লে সমস্যাখিনি এইখিনি। এনেভাৱে এইখিনি কথা কৈ সমস্তখিনি প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰি কুন্তী আইগৰাকীয়ে কান্দি কুটি ভগৱন্তক তুতিমুনিত কৰিছে। কৃষ্ণ। তোমাক দেখিবে নপাওঁ ইহে মোৰ খেদ, যাদৱ পাণ্ডৱ বংশ কৰা স্নেহ ছেদ, আনন্দেৱ ধৰ্ম তন যাওক কৰো মাত্ৰ নিৰন্তৰে ৰতি। কৃষ্ণ। হে গুৰু হ'ব, এতিয়া কৈছে হে প্ৰভু, হে জনাৰ্দন, যে তুমি যেতিয়া দ্বাৰকালৈ যাবাগৈ, আৰু তোমাক সেই নেদেখিম বুলিহে বা তোমাক দেখা নোপোৱাটোৱে মোৰ অন্তৰত বৰ ডাঙৰ কষ্ট, বৰ ডাঙৰ দুখ। আৰু এতিয়া নগ'লেও গ'লেও মৰম চেনেহখিনি যাতে আমাৰ ছেদ অৰ্থাৎ খণ্ডন নহয়, দ্বিখণ্ডিত নহয়, যাদৱ বা পাণ্ডৱ বংশ যাতে মিলাপটো সদায় থাকে। খালি মাত্ৰ এটা কৃপা কৰিব মোক, আপুনি মোক এটা আশীৰ্বাদ কৰক বা মোক এটা কৃপা কৰক, যাতে কোনো পধ্যেই কোনো ধৰণে যাতে কোনো কাৰণত মোৰ মনটো অন্য দেৱী দেৱত যাতে মনটো নাযায়।
একমাত্ৰ তোমাৰ চৰণৰ বাহিৰে অন্য দেৱী দেৱ যাতে মোৰ মনটো নাযায়, এইখিনি আপুনি মোক কৃপা কৰিব। এনেভাৱে কুন্তী আইগৰাকীয়ে ভগৱন্তৰ চৰণত পৰি কান্দি কুটি তুতি মিনতি কৰিছে। কৃষ্ণ হেন যাজি গংগা কণী ৰোধ কৰে যদি সাগৰত পৰয়ত থাপি দে নদী, সেইমতে বিঘ্নি কোন গণি মোৰ মন সদায় স্মৰূক মাত্ৰ তোমাৰ চৰণ। কৃষ্ণ আৰু এটা উদাহৰণ দিছে, কুন্তী আইগৰাকীয়ে আৰু এটা উদাহৰণ দিছে। কি কৈছে? হে মাধৱ, যেনেকৈ যিমানেই নদ নদীসমূহক ভেটা দি ৰাখিবৰ কাৰণে ৰক্ষা কৰিবৰ কাৰণে চেষ্টা নকৰক, এতিয়া নানান ধৰণৰ নদীসমূহে ফেনে ফুটুকাই বাঢ়ি আহে। যিমানেই চৰকাৰে হওক বা আমিবিলাকে হওক নমনুষ্যে তাক কিবা না কিবা ভেটা দিবৰ কাৰণে ৰক্ষা কৰিবৰ কাৰণে চেষ্টা নকৰোঁ, সি যিকোনো প্ৰকাৰে এটা চাইডে যদি ভেটা দিয়া যায়, আনটো চাইডে খান্দি সুকি হ'লেও গৈ তেওঁ সাগৰত পৰিব। সাগৰত পৰাটো অনিবাৰ্য। ঠিক তেনেকৈ যেনেকৈ যি অৱস্থা নাহক, যেনেকৈ যি মানা বাধা নাহক, যি সমস্যাই নাহক, মোৰ মনটো যাতে আপোনাৰ বাহিৰে অন্য কোনো দেৱী দেৱত যাতে মনটো নাযায়, সেইখিনি মোক কৃপা কৰক বুলি অৰ্থাৎ কুন্তী আইগৰাকীয়ে এনে এটা সংকল্পভাৱে উদাহৰণ দিছে বা সংকল্প ল'ব বিচাৰিছে, যাতে অন্য দেৱী দেৱতাসমূহে যিমানে জঞ্জাল নাপাতক, কিবা নকওক বা যিমানে বিপদ আপদ নাহক, যিকোনো প্ৰকাৰে যাতে ভগৱন্তৰ চৰণৰ পৰা যাতে মতিটো নাহে, এইটো সংকল্প ল'ব বিচাৰিছে। এয়া কুন্তী আইগৰাকীয়ে প্ৰকৃততে আমাক শিকনি দিছে, আমাক দেখুৱাইছে, আমাক বুজাব চেষ্টা কৰিছে। আমিও যাতে যেনেকুৱাই যি নহওক, আজি বহুতকে দেখিছোঁ কিবা প্ৰকাৰে কিবা কাৰণত তেওঁ শুদ্ধভাৱে ভকত হয়, কিন্তু কিবা কাৰণত যদি ল'ৰাটো যদি কালিলৈ কিবা এটা অসুখ বিসুখ এটা হ'ল, কিন্তু তৎমুহূৰ্ততে গৈ তেওঁ অন্য প্ৰক্ৰিয়াই গৈ চোৱা চিন্তা কৰাই হওক বা কিবা এটা কৰাই হওক কৰিবলৈ চেষ্টা কৰে। তেনেকুৱা যাতে নহয়, একমাত্ৰ ভগৱন্তত যাতে বিশ্বাসটো থাকে, সেইটো আমাক কুন্তী আইগৰাকীয়ে ভাগৱতৰ মাধ্যমে আমাক সকলো হেতুকে বাৰ্তা প্ৰেৰণ কৰিছে, অৰ্থাৎ খবৰ পঠাইছে। কৃষ্ণ এইমতে কৰন্তে অনেক স্তুতি নতি, মনে উপজিলৈ আহি সপ্ৰেম ভকতি, শিয়ৰি শৰীৰ নিৰ বহে অবিশ্ৰান্ত, কৃষ্ণৰ আগত পৰি কুন্তী কান্দিলন্ত। কৃষ্ণ এনেভাৱে কুন্তী আইগৰাকীয়ে নানান ভাৱে নানান পন্থাৰ সৈতে নানান উদ্দেশ্যক সাৰোগত কৰি তুতি মিনতি কৰি কৰি কান্দি কুটি কান্দি সৰ্বশেষত তেওঁ প্ৰেম ভকতি উপজিছে। আৰু প্ৰেম ভকতি উপজাৰ পাছত গোটেই গাঁও নাম সিঁয়ৰি আহি তেওঁ বাতুলৰ দৰে প্ৰভু ভগৱন্তৰ চৰণত দীঘল দি পৰি কান্দি কুটি আৰু কিছু বাক্য ক'ব ওলাইছে। কৃষ্ণ পৰম ভকতি দেখি জগত নিবাস, এই হক বুলি হাকি কৰিলাই আশ্বাস, নযায় বুটাৰকা বুলি পালতিলা হৰি, দুনাই গৃহ পখিলা কুন্তীকৈ আগ কৰি। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে যেতিয়া কুন্তী আইগৰাকীয়ে নানান পন্থাৰে সৈতে নানান ভংগীমাৰে সৈতে কান্দি কুটি হাউলি জাউলি হৈ বাতুলৰ দৰে প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ নানান ভাৱে তুতি মিনতি কৰে, তেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই পুনৰবাৰ আকৌ দ্বাৰকালৈ যোৱাটো নাকচ কৰিছে, অৰ্থাৎ কেঞ্চেল কৰিছে। কেঞ্চেল কৰি কুন্তী আইগৰাকী কৈছে, হেৰা আইগৰাকী চিন্তা কৰিব নালাগে, হ'ল দিয়া, আজিলৈ মই আৰু নাযাওঁ দ্বাৰকালৈ, আজিটোৰ কাৰণে আকৌ থাকি যাওঁ। এনেকৈ বুলি কৈ কুন্তী আইগৰাকীক আগ কৰি আকৌ পুনৰ ৰাজসভালৈ অৰ্থাৎ যুধিষ্ঠিৰৰ বাসস্থানলৈ
প্ৰভু ভগৱন্ত উভতি আহিছে। কৃষ্ণ। দুনাই যে বেচান্ত স্ত্ৰী খবক প্ৰবোধি কাতৰ কৰিয়া ৰাজা ৰাখিলা নিৰোধী। 7:8 অধ্যায় কথা গ'ল ভীষ্ম মুখ্য উৎসৱক শিৱে সুতে লৈলা। কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে কুন্তী আইগৰাকীয়ে যেতিয়া তুতি মিনতি কৰে, প্ৰভু ভগৱন্ত ফিৰি আহে, তাৰ পিছতো আকৌ পুনৰ যাব ওলায়। আকৌ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱে নানান ধৰণৰ তুতি মিনতি কৰি আকৌ ভগৱন্তক সেইদিনাখন যোৱাটো বাতিল কৰে। এনেভাৱে বহুবাৰ হোৱাৰ পাছত এনেভাৱে গৈ গৈ আমাক ভাগৱতত কৈছে যে এনেভাৱে গৈ যাওঁতেই আহি ভীষ্ম মুখ্য উৎসৱৰ কথাখিনি কাহিনীটো ক'বৰ কাৰণে আৰম্ভ কৰিছে। আৰু এইখিনি সময়তে আমাৰো সময় সমাগত হোৱা হেতুকে আমিও আমাৰ আজি আখ্যানটি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আৰু তাৰ আগতে আমি পুনৰবাৰ আপোনাসৱক আৰম্ভণিতে কোৱাৰ দৰে পবিত্ৰ ভাদ মাহৰ দিনত আপোনাসৱক সবাৰ চৰণত আমি কৰযোৰে প্ৰাৰ্থনা জনাই আমাৰ ভুল ত্ৰুটি মাজনা বিচাৰিছোঁ। আৰু লগতে ভগৱন্ত প্ৰভুৰ চৰণত সেৱা প্ৰাৰ্থনা জনাইছোঁ, কোটি কোটি বা নমস্কাৰ জনাইছোঁ, যাতে আপোনাসৱৰ সদৌতি পৰিয়াল কুশল মংগলে থাকে। আপোনাসৱৰ ল'ৰা সতি সন্ততি পৰিয়ালবৰ্গ সমগ্ৰ মানৱ জাতি জীৱ জগতৰে যাতে কুশল মংগল হয়, আপোনাসৱেও ভগৱন্ত প্ৰভুৰ চৰণত এই পবিত্ৰ ভাদ মাহত প্ৰাৰ্থনা জনাওক, সেৱা পূজা কৰক। আৰু আমিও এই আসনৰ পৰাই ভগৱন্তক সেৱা ধৰিছোঁ। কৃষ্ণ। ইয়াকে কৈ আমি সামৰণি মাৰিছোঁ। কৃষ্ণ কৃষ্ণ।